আৰু BVFCL এই গোটেইখিনিৰ উদ্যোগত 12.7 লাখ মেট্ৰিক টনৰ যি এমোনিয়া প্লান্ট আমি কৰিব গৈ আছো তাৰ বিষয়ে আজি আমাৰ কেবিনেটত আলোচনা হয় আৰু অসম চৰকাৰৰ অংশ অৰ্থাৎ যেহেতু এটো 10,601 কোটি টকাৰ প্ৰকল্প হ'ব তাৰ 4,000 কোটি টকা অসম চৰকাৰে ব্যয় কৰিব লাগিব যেহেতু অসম চৰকাৰৰ অংশ এই নতুন কোম্পানীটোত 40% আজি ৰাজ্যৰ কেবিনেটে অসম চৰকাৰৰ যি অংশ সেই অংশ ব্যয় কৰিবৰ বাবে উদ্যোগ বিভাগক কৰ্তৃত্ব প্ৰদান কৰে এই উদ্যোগটোৱে ফাৰ্টিলাইজাৰ উদ্যোগটোৱে 460 জন পাৰ্মানেন্ট আৰু 1500 জন আন ধৰণৰ কৰ্মচাৰীৰ নিয়োগ সৃষ্টি কৰিব আৰু 10,000 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব ডিসেম্বৰ মাহত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নামৰূপ সাৰ কাৰখানাৰ বা আসাম ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেচনৰ নতুন যেটো প্ৰকল্প তাৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে আমি বহু দিনৰ পৰা ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন আলোচনা কৰি আহিছিলো অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি 6 নম্বৰ দফাত জাস্টিস বিপ্লৱ কুমাৰ শৰ্মাৰ এটা ৰিকমেন্ডেশন আছিল যে সত্ৰসমূহৰ প্ৰিজাৰ্ভেশন আৰু ডেভেলপমেন্টৰ কাৰণে এখন সত্ৰ আয়োগ গঠন কৰিব লাগে এই সত্ৰ আয়োগখনৰ সম্পৰ্কত আজি কেবিনেটে আলোচনা কৰে আৰু ৰাজ্য চৰকাৰে আগন্তুক বিধানসভাৰ অধিৱেশনত সত্ৰ আয়োগ নিৰ্মাণৰ বাবে বা সত্ৰ আয়োগ গঠন কৰাৰ বাবে বিল উত্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে এই সত্ৰ আয়োগৰ অধ্যক্ষ হ'ব এজন হাই কোৰ্টৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এই সত্ৰ আয়োগত এজন ৰিটায়াৰ্ড গভৰ্ণমেণ্ট এমপ্লয়ী থাকিব এট দ্য লেভেল অফ সেক্ৰেটাৰী যোনে ৰাজহ আইন সম্পৰ্কে তেওঁৰ যথেষ্ট জ্ঞান আছে দ্বিতীয়তে সত্ৰসমূহৰ পৰা দুজন সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰক চৰকাৰে মনোনীত কৰিব এই আয়োগখনৰ দায়িত্বৰ ভিতৰত থাকিব যে ডিস্ট্ৰিক্ট কমিশনাৰে বা ডিসি সকলে সত্ৰৰ ওপৰত দিয়া মাটিবাৰীৰ ওপৰত দিয়া যিকোনো ৰায়ক এই আয়োগৰ ওচৰত এপিল কৰিব পাৰিব দ্বিতীয়তে এই সত্ৰ আয়োগখনে মাটিবাৰীৰ সম্পৰ্কত যদি ডেপুটি কমিশনাৰে ব্যৱস্থা নলয় এই সত্ৰ আয়োগখনে নিজাকৈ তদন্ত কৰি তেওঁলোকে ব্যৱস্থা লবলৈ ডিসি আৰু ৰাজ্য চৰকাৰক নিৰ্দেশ দিব পাৰিব বিশেষকৈ এনক্ৰোচমেন্টৰ ক্ষেত্ৰত দ্বিতীয়তে এই সত্ৰ আয়োগখনৰ এটা পুঁজি থাকিব যাৰ দ্বাৰা হেৰিটেজ সত্ৰসমূহৰ মেইনটেনেন্সৰ দিশটো এই সত্ৰ আয়োগখনে চকু দিব আৰু এই সত্ৰ আয়োগখনে হাই কোৰ্ট আৰু ডিসিৰ মাজত এটা যদি কোনোবা ব্যক্তিয়ে ভাবে যে মই ৰায়তি আছিলো মই সত্ৰৰ মাটি পাব লাগে আগতে দেৱানী আদালতসমূহত গৈ সত্ৰসমূহৰ বিপক্ষে তেওঁলোকে কিছুমান জাজমেন্ট লৈ আহে এতিয়া সত্ৰ আয়োগৰ ওচৰতহে তেওঁলোকে এপিল কৰিব পাৰিব আৰু সত্ৰ আয়োগৰ পিছতহে তেওঁলোকে হাই কোৰ্টলৈকে যাব পাৰিব অৰ্থাৎ মাটিবাৰীৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু জিলা আয়ুক্ত সকলৰ ওপৰত এই সত্ৰ আয়োগখনে এটা ক্ষমতা পাব যি ক্ষমতাৰ জৰিয়তে সত্ৰৰ ভূমিসমূহ সংৰক্ষণৰ বাবে সত্ৰ আয়োগে সফল পদক্ষেপ গ্ৰহণ কৰিব পাৰিব
ই অসম চুক্তিৰ 6 নম্বৰ দফাত জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ ই এটা ৰিকমেণ্ডেশ্যন আছিলে এই ৰিকমেণ্ডেশ্যনটোক ৰাজ্য চৰকাৰে অকল গ্ৰহণ কৰাই নহয় ইয়াৰ ভিত্তিত আমি আগুৱাই গৈ বিল এখনো আমি ৰেডি কৰিছো কেবিনেটত এপ্ৰুভ কৰিছো আৰু বিধানসভাৰ মজিয়ালৈ আমি লৈ যাম গতিকে আমাৰ এটা প্ৰতিশ্ৰুতি আজি পূৰণ কৰিব আমি পাৰিছো আপোনালোকে জানে যে ভাৰত চৰকাৰে কেইদিনমান আগতে কৰ্মচাৰীসকলৰ বাবে 3% মৰগীয়া বানচ ঘোষণা কৰিছে আজি সেন্ট্ৰেল গভৰ্ণমেণ্টৰ কৰ্মচাৰীসকলে পোৱা মৰগীয়া বানচৰ পাৰ্চেন্টেজটো হৈছে 58 কিন্তু অসম চৰকাৰৰ কৰ্মচাৰীসকলে এই মুহূৰ্তলৈকে মৰগীয়া বানচ পাই আছে 55% ৰাজ্য চৰকাৰে ডিএ আৰু ডিআৰ পেনশনাৰসকলৰ বাবে আৰু চাকলিয়াৰসকলৰ বাবে মৰগীয়া বানচ আজি 55%ৰ পৰা 58%লৈকে বৃদ্ধি কৰে গতিকে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে দৰমহাত 3% তেওঁলোকে এতিয়া মৰগীয়া বানচ হিচাপে তেওঁলোকৰ দৰমহা বৃদ্ধি হ'ব আজিৰ কেবিনেটত আমাৰ নিযুত মইনা আঁচনিখন ৰূপায়ণৰ বাবে 125 কোটি টকাৰ এটা অনুমোদন ৰাজ্যৰ উচ্চতৰ শিক্ষা বিভাগক দিয়া হয় যাতে অহা 27 তাৰিখৰ পৰা নিযুত মইনা আঁচনিখন আমি ৰূপায়ণ কৰাৰ দিশত আগবাঢ়ি যাব পাৰো কেবিনেটত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় আপোনালোকে জানে যে আমি খানাপাৰাৰ সমীপত সোণাপুৰত জুবিন গাৰ্গক শেষ বিদায় বা আমি অন্ত্যেষ্টি ক্ৰিয়া বা তেওঁৰ শেষ যাত্ৰা যিটো স্থান তাক আমি ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিছিলো আৰু সকলোৱে তাক গ্ৰহণ কৰাৰ পিছত জুবিন গাৰ্গৰ শেষ কৃত্য তাতে আমি সম্পাদন কৰো যোৱা এটা মাহ ৰাজ্য চৰকাৰে দৰ্শনাৰ্থী বা অনুৰাগীসকল গৈ থকা কাৰণে সমাধিটোৰ স্থায়ী নিৰ্মাণৰ ক্ষেত্ৰত আমি বিশেষ ব্যৱস্থা লোৱা নাছিলো আজি সমাধিটোৰ স্থায়ী নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগক দায়িত্ব অৰ্পণ কৰা হয় লোক নিৰ্মাণ বিভাগে সমাধিটোৰ স্থায়ী নিৰ্মাণৰ বাবে এখন পৰিকল্পনা প্ৰস্তুত কৰিব কিন্তু সেই পৰিকল্পনাখনক চূড়ান্ত ৰূপ দিবলৈ আজি ৰাজ্য চৰকাৰে কমিটি এখন নিৰ্মাণ কৰে অৰ্থাৎ কেনেকে হ'ব তাৰ প্লেনিংটো সেই কমিটিখনে অনুমোদন কৰাৰ পিছতহে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব পাৰিব বিভাগটো হ'ব পিডব্লিউডি কিন্তু কৰিব লাগিব এজ পাৰ ডাইৰেকশ্যন অফ দিস কমিটি কমিটিৰ সদস্যসকল হ'ল শ্ৰীমতী গৰিমা গাৰ্গ শ্ৰীমতী পামী বৰঠাকুৰ শ্ৰী শ্যামন্ত গৌতম শ্ৰী পাৰ্থ সাৰথী মহন্ত শ্ৰী বীৰেন সিংহা শ্ৰীমতী অনুৰাধা শৰ্মা পূজাৰী শ্ৰী প্ৰাঞ্জল শইকীয়া শ্ৰী পুলক বেনাৰ্জী শ্ৰী দুলাল মানকি শ্ৰীমতী তৰালী শৰ্মা আৰু আমাৰ শংকৰদেৱ কলাক্ষেত্ৰৰ যুটীয়া সচিব সুদৰ্শন ঠাকুৰ এই কমিটিখনৰ আহ্বায়কৰ দায়িত্ব পালন কৰিব আকৌ এবাৰ ক'ব লাগিব শ্ৰীমতী গৰিমা গাৰ্গ পামে বৰঠাকুৰ শ্যামন্ত গৌতম পাৰ্থ সাৰথী মহন্ত বীৰেন সিংহা অনুৰাধা শৰ্মা পূজাৰী প্ৰাঞ্জল শইকীয়া পুলক বেনাৰ্জী দুলাল মানকি তৰালী শৰ্মা আৰু সুদৰ্শন ঠাকুৰে এই কমিটিখনৰ আহ্বায়ক বা সচিবৰ দায়িত্ব পালন কৰিব আৰু এই কমিটিখনে যিখন প্ল্যান বা যিটো আৰ্কিটেকচাৰত অনুমোদন জনাব তাকে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব আমি ভাবো যে অহা
এমাহ বা 1.5 মাহ বা 2 মাহৰ ভিতৰত যদি পৰিকল্পনাখন প্ৰস্তুত হৈ উঠে লগে লগে আমি সমাধি ক্ষেত্ৰৰ স্থায়ী নিৰ্মাণৰ বাবে আমি আগুৱাই যাব পাৰিম মৃত্যুৰ তদন্তৰ ওপৰত আজি আমাৰ কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ কথা আলোচনা হয় SIT আমাক জনাইছে যে নৱেম্বৰ মাহৰ পিছত যিকোনো মুহূৰ্ততে তেওঁলোকে চাৰ্জশিট দাখিল কৰিব পাৰিব অৰ্থাৎ যদিও ষ্টেটুটৰিলি তেওঁলোকৰ হাতত 90 দিন থাকে কিন্তু তেওঁলোকে ভাবে যে নৱেম্বৰ মাহৰ ভিতৰতে তেওঁলোকে তদন্ত সামৰি আদালতক অভিযোগনামা দিয়াৰ পথত আগবাঢ়িব নৱেম্বৰৰ শেষত হওক ডিসেম্বৰৰ ফাৰ্ষ্ট উইকত হওক কেবিনেটে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক এটা ৰিকুৱেষ্ট কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে যাতে এখন ফাষ্ট ট্ৰেক কোৰ্ট যাতে ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া খুব সোনকালে হ'ব পাৰে কাৰণ মই দেখিছো যে সকলোৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে জাস্টিস ফৰ জুবিন গাৰ্গ বুলি কৈছে আৰু ন্যায় আদালতে কৰে আদালতে বহু দিন সময় লয় ৰাইজে সেই সময়খিনি দিব বিচৰা নাই সেই কাৰণে আজি আমাৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে মুখ্যমন্ত্ৰীয়ে মুখ্য ন্যায়াধীশৰ লগত যোগাযোগ কৰিব যিটো মুহূৰ্ততে আমি চাৰ্জশিট দিব পৰা অৱস্থালৈ আহো সেই মুহূৰ্তত যাতে আমি এখন ফাষ্ট ট্ৰেক কোৰ্ট পাওঁ য'ত ডে টু ডে হিয়াৰিং হ'ব পাৰে দৈনন্দিন হিয়াৰিং হ'ব পাৰে আৰু খুব সোনকালে এই অভিযোগনামাখনৰ ওপৰত আমাৰ বিচাৰ নিষ্পত্তি হ'ব পাৰে সো ৰাজ্য চৰকাৰৰ আজি এইটো এটা কেবিনেটৰ সিদ্ধান্ত আছিল যে গুৱাহাটী হাইকোৰ্ট শুড কনষ্টিটিউট এ ফাষ্ট ট্ৰেক কোৰ্ট দ্বিতীয়তে ৰাজ্য চৰকাৰে এইটো সিদ্ধান্ত গ্ৰহণ কৰিছে যে ৰাজ্যৰ মহা অধিবক্তাৰ লগত আলোচনা কৰি আমি এজন স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ দিম যাৰ বেলেগ কোনো কাম নাথাকে তেওঁ কোৰ্টত অভিযোগনামা দাখিল কৰাৰ পৰা গোচৰটো ৰায়দান নোহোৱালৈকে তেওঁ যাতে এই কামটোতে নিৰন্তৰভাৱে লাগি থাকিব পাৰে সেই কাৰণে ৰাজ্য চৰকাৰৰ কেবিনেটে আজি এই ন্যায়ৰ প্ৰক্ৰিয়াক আগুৱাই লৈ যাবৰ বাবে এজন স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ আমি এপইণ্ট কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো নাম আমি ঠিক কৰা নাই আমি ৰাজ্যৰ মহা অধিবক্তা গৰাকীৰ লগত আলোচনা কৰি আমি নামটো পৰৱৰ্তী সময়ত আপোনালোকক অৱগত কৰিব পাৰিম গতিকে আমি যিখিনি কাম সদায় কৰোঁ বা আমাৰ প্ৰত্যেকখন কেবিনেটতে আমি জাতি মাটিৰ কাৰণে আমি বহু সিদ্ধান্ত লওঁ সেইবিলাক আছিলেই তাৰ ওপৰত জুবিন গাৰ্গৰ আমাৰ দুৰ্ভাগ্যজনক মৃত্যু বা দুৰ্ঘটনা বা ষড়যন্ত্ৰমূলকভাৱে মৃত্যু এই গোটেই দিশটো তদন্ত কৰাৰ ক্ষেত্ৰত আৰু ন্যায়ৰ প্ৰক্ৰিয়াটোক আগুৱাই লৈ যাবৰ বাবেও আজি কেবিনেটে এই সিদ্ধান্তকেইটি গ্ৰহণ কৰে যোৱাকালি বাক্সা কাৰাগাৰৰ সন্মুখত যি ঘটনা সংঘটিত হ'ল তাৰ পৰিপ্ৰেক্ষিতত এই ঘটনাৰ লগত জড়িত কেইবাজনো ব্যক্তিক ৰাজ্যৰ আৰক্ষী প্ৰশাসনে চিনাক্ত কৰিছে ভিডিঅ'ৰ জৰিয়তে তেওঁলোকৰ আইডেন্টিফিকেশ্যনৰ প্ৰক্ৰিয়া চলি আছে বৰ্তমানলৈকে যিসকল আইডেন্টিফাই হৈছে তেওঁলোক হৈছে নুৰুল আলম তেওঁ মডুলিবাৰী বুলি গাঁৱৰ দ্বিতীয়তে মহিদুল ইছলাম তেওঁ অল বডোলেণ্ড মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়ন যাক সৰুকৈ আমি ABMCU বুলি কওঁ তেওঁ ABMCUৰ কাৰ্যকৰ্তা দ্বিতীয়তে মুস্তাফা আহমেদ তেওঁ ABMCUৰ এজন কাৰ্যকৰ্তা ওচৰতে জেলৰ কাষতে দীঘলটঙা বুলি এখন গাঁও আছে সেই দীঘলটঙা গাঁৱৰ নিবাসী শিবজন আলী তাৰ পিছত দীঘলটঙা গাঁৱৰে শহীদুল আৰু এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আহেলা মিয়া বৰ্তমান তেওঁ ডি ভোটাৰ হৈ আছে অৰ্থাৎ তেওঁ সন্দেহযুক্ত বিদেশী
ট্ৰিব্যুনেলত তেওঁৰ কেছ চলি আছে ৰমিজ আলী তেওঁ গ্ৰেপ্তাৰ কৰা হৈছে আৰু 8 নম্বৰ অভিযোগকাৰী হ'ল আছিক আৰু 9 নম্বৰ জন হৈছে হৰে কৃষ্ণ পাঠক হৰে কৃষ্ণ পাঠক পূৰ্বৰ আসুৰ সদস্য আছিল এতিয়া তেওঁ তাৰে এজন আন্দোলনৰ সময়ত তেওঁক আসুৰ পৰা খুব সম্ভৱ বহিষ্কাৰ কৰা হৈছিল হৰে কৃষ্ণ পাঠক এই 9 গৰাকী ব্যক্তিৰ নাম পোহৰলৈ আহিছে আৰু চৰকাৰে ভিডিঅ' ফুটেজৰ জৰিয়তে আৰু এই ঘটনাৰ লগত জড়িত ব্যক্তিসকলক চিনাক্তকৰণৰ প্ৰক্ৰিয়া চলাই আছে হয়তো অহা কালি পৰহি আৰু অভিযুক্তৰ নাম পোৱা যাব ৰাতিপুৱা মন্ত্ৰী ৰঞ্জিত দাসক মই এইমছলৈকে পঠাইছিলোঁ যোৱাকালিৰ ঘটনাৰ লগত দুজন লোক এইমছত দুজন যুৱক এইমছত চিকিৎসাধীন হৈ আছিলে তেওঁলোকক এটা সময়ত বিভিন্ন সংবাদ মাধ্যমত মৃত্যু হোৱা বুলিও কথা কোৱা হৈছিল কিন্তু কালিৰ ঘটনাত কাৰো মৃত্যু হোৱা নাই দুইজন ব্যক্তি এতিয়া ষ্টেবল আৰু ৰিকভাৰীৰ পথত আগবাঢ়িছে বুলি এইমছ কৰ্তৃপক্ষই মন্ত্ৰী ৰঞ্জিত দাসক অৱগত কৰিছে মোৰ ফালৰ পৰা এইখিনি যদি আপোনালোকে কিবা খুদিব সৰ ইফ ইউ ক্যান ৰিপিট লাঠি চাৰ্জ আৰক্ষীয়ে প্ৰথম কৰা নাই গোটেই ঘটনাটো এটা যদি ভিডিঅ' ক্লিপ চাই অকণমান ধাৰণাটো ভুল হ'ব যেতিয়া গুৱাহাটীৰ পৰা গাড়ীখন গৈ আছিলে তেতিয়া তাতে পেভাৰ্ছ ব্লক আছিলে পেভাৰ্ছ ব্লকবিলাক খুলি গাড়ীৰ ওপৰত পেভাৰ্ছ ব্লকেৰে 150 মান যুৱকে আক্ৰমণ কৰিছিল তেতিয়া তাত আমাৰ অসম আৰক্ষীৰ জোৱান এগৰাকী আঘাতপ্ৰাপ্ত হয় আৰু তেওঁ হস্পিটালাইজ হয় গতিকে প্ৰথম শিলাবৰ্ষণ আৰক্ষী তাত জমা নোহোৱাৰ আগতে যেতিয়া কনভয় গৈ আছে কনভয়তে আক্ৰমণ কৰা হৈছিল পিছৰ যিবিলাক ভিডিঅ' সেই ভিডিঅ'বিলাক পাৰ্ট কৰি বিভিন্ন সময়ত ওলোৱা ভিডিঅ' কিন্তু প্ৰথম ভিডিঅ'টো যদি আপোনালোকে চাই তেতিয়া সাংবাদিকসকলৰ লগতো তাতে মই কথা পাতিছোঁ যিকেইজন সাংবাদিকক মই জানো সাংবাদিক আৰু আৰক্ষীয়ে গুলীবৰ্ষণ শিলাবৰ্ষণত দলঙৰ তলতো আশ্ৰয় ল'বলগীয়া হৈছিল আৰু তাত নিউজ লাইভৰ সাংবাদিক গৰাকীও আছিল মই তেওঁৰ লগতো কথা পাতিছিলোঁ গতিকে সকলোৱে এইটো কথা কৈছে যে চলন্ত গাড়ীত প্ৰথমতে আক্ৰমণ কৰা হয় গতিকে ইয়াত আমি যিবিলাক ভিডিঅ' পাইছোঁ সেই ভিডিঅ'বিলাক কাট পিছৰ ভিডিঅ' দ্বিতীয়তে আৰু এটা কথা কৈছে যে বাস্কা জেলখন খুব ভাল তাতে বিছনাও নাই আজি ৰূপেশ গোৱালাই আমাক কৈছে যে তাতে ইভেন বিছনাও নাই কাৰণ জেলখন নতুন আছিলে কোনোবাই কৈছে তাত এয়াৰ কণ্ডিশ্যন আছে তাত ভালকৈ ইলেক্ট্ৰিচিটি কানেকশ্যনো নাই কোল্ড ড্ৰিংকছখিনি খাইছিলে পুলিচৰ কনষ্টেবল কেইজনে খোৱা পানীটো পুলিচৰ হাতত থকাৰ কাৰণে নিজে খাবৰ কাৰণে ৰখাৰ কাৰণে দুই এজন বাতৰি কাকতে অভিযুক্তৰ কাৰণে বুলি ক'লে এটা অভিযুক্ত খাওক নাখাওক ডিউটিত থকা পুলিচেতো পানী খাব লাগিব তেওঁলোকতো জুবিনৰ অনুৰাগী গতিকে এই আৰু জেলখনৰ ভিতৰতো আপোনালোকক কেতিয়াবা আমি লৈ যাব পাৰিম আপোনালোকে চাব পাৰিব তাত দূৰণিলৈকে ক'তো এয়াৰ কণ্ডিশ্যন নাই সেইটোকে কৈছোঁ যে আপোনালোকে নিজে চিন্তা কৰক কালি যদি দুজন ল'ৰাৰ মৃত্যু হ'লহেঁতেন তাৰ দায়িত্ব কোনে ল'ব লাগিলহেঁতেন আজি ইচ্ছা কৰিলে এই দুজন ল'ৰাই যে গুলি খালে তাৰ গোটেই দায়িত্বটো ৰাজ আতিথ্য দিয়া বুলি কোৱা চেনেলজনৰ সাংবাদিকজনক আমি আইনমতে আজি গ্ৰেপ্তাৰ কৰিব পাৰোঁ কাৰণ তেওঁৰ হাতত কোনো প্ৰমাণ নাই যিখন জেলত বিছনাও নাই আজি ৰূপেশ গোৱালা কেবিনেটত আমি সুধিছিলোঁ যে এই জেলত কি আছে বোলে দাদা তাততো বিছনাও নাই অকল মেট্ৰেছ আছে নিৰাপত্তা দিব লৈ যোৱা হৈছে ৰাজ আতিথ্য নহয় দুইটাৰ মাজত পাৰ্থক্য আছে তাত ক'লে এয়াৰ কণ্ডিশ্যন আছে আজি এই দুইজন ল'ৰা যে যদি মৃত্যু হ'লহেঁতেন এই মৃত্যুৰ দায়িত্ব কোনে ল'লেহেঁতেন শীতল পানীয় বুলি কোৱা চেনেলটোৱে
নহলে ৰাজাতীৰ্থ দিয়া বুলি কোৱা চেনেলটোৱে এতিয়া মই কাৰো ওপৰত ষ্টিক হ'ব খোজা নাই সকলোকে ধৰি লৈছো জুবিন অনুৰাগী কিন্তু যদি কালিৰ ঘটনাটোৰ তদন্ত হয় তেতিয়ালে প্ৰথম প্ৰভোকেশনটো এটা চেনেলৰ সাংবাদিকৰ পৰা আহিব যোনে ৰাজাতীৰ্থ দিয়া বুলি ক'লে নাম্বাৰ 2 শীতল পানীয় খোৱা বুলি ক'লে গতিকে ক্ৰিমিনেল কেছটো এনেকুৱা হয় যে সাংবাদিকসকলৰ ফ্ৰীডম অফ স্পীচ আছে কিন্তু হসা মিছা বাতৰি কৈ থকাটো ফ্ৰীডম অফ স্পীচৰ ভিতৰত নপৰে গতিকে এই বিষয়টো মই ভাবো যে আপোনালোকে যদি জেলখন চাব খোজে যাবও পাৰিব দুটা দিন পিছত পৰিবেশটো অলপ ঠাণ্ডা হৈ গলে জেল ৰাজাতীৰ্থৰ জায়গা হ'ব পাৰে নেকি জেল কেনেকে ৰাজাতীৰ্থৰ জায়গা হ'ব পাৰে আমি একেখন টকা খৰচ কৰি জেলহে বনাইছো আমিতো হোটেল বনোৱা নাছিলো জেলত কি থাকে সৰু সৰু ৰুম থাকে এটা ৰুমৰ পৰা এটা ৰুমত আহিব নোৱাৰা ডাঙৰ ডাঙৰ ওয়াল থাকে জেলত ৰাজাতীৰ্থ হ'ব পাৰে নেকি যদি আমি হোটেল এখনক জেললৈকে কনভাৰ্ট কৰিলোহেঁতেন তো ৰঞ্জন দৈমাৰী ক্ষেত্ৰত আমি তেওঁক এটা গেষ্ট হাউচত ৰাখিছো এনডিএফবিৰ বহুত কেইজন একিউজত চিৰাঙত এখন আমি গেষ্ট হাউচত ৰাখিছো তাত ক'ব পাৰে ৰাজাতীৰ্থ বুলি আৰ্গুমেণ্টছে কিন্তু জেলতে ৰাখিলে জেলখন কেনেকে ৰাজাতীৰ্থ হ'ব পাৰে গতিকে বিষয়টো কোলৈকে লৈ যোৱা হৈছে মই ভাবো যে ডেফিনেটলি সেই পেপাৰখনক জাষ্টিস সৌমিত্ৰ শইকীয়া কমিটিয়ে মাতিব সাক্ষী দিবৰ কাৰণে কাৰণ অসম চৰকাৰে তাত এফিডেভিট দিব এই চেনেলটোৰ বিপক্ষে যাতে জাজে এটুক চাই কাৰণ আমি যদি পুলিচে ধৰি লৈ যায় আমাক অভিযোগ দিব অহা কালি খুব সম্ভৱ জাষ্টিস শইকীয়া কমিশনে এফিডেভিট বিচাৰিব আমাৰ এফিডেভিটত যিমানে আজিলৈকে উৰা বাতৰি উলিয়ালে আমি গোটেইবোৰ আমাৰ এফিডেভিটত দিম যিমানে আজিলৈকে উৰা বাতৰি উলিয়ালে সুপ্ৰিম কোৰ্টত পিটিশন যোৱাই নাই আপোনালোকে আৰম্ভ কৰিলে কেনেকে পিটিশন যাব পাৰে পিটিশনখনতে লিখা আছে ডিফেক্টিভ বুলি তাৰমানে পিটিশনখন শুদ্ধ কৰি দিয়া নাছিল কাৰণে পিটিশনখনৰ ওপৰতে লিখা আছে ডিফেক্টিভ পিটিশন বুলি সেই পাৰ্টটো আপোনালোকে নেদেখুৱালে আৰু ডিফেক্টিভ কাৰণে আজিলৈকে সুপ্ৰিম কোৰ্টত এখন পিটিশন নাহিলে ইয়াৰ ওপৰত মানুহ বহি গল কেনেকে দিব পাৰে কোৰ পৰা দিলে কেনেকে দিলে তেওঁ সিংগাপুৰত নাছিলে গুৱাহাটীতে ঘূৰি আছিল প্লেনত কোনোবা সিদ্ধাৰ্থ শৰ্মা আহিছে আপোনালোকে এইজন সিদ্ধাৰ্থ শৰ্মা বুলি উলিয়াই দিলে তানে বাৰে বাৰে আপোনালোকে অসমখনক এটা এজত লৈ গৈ আছে মই আপোনালোক মানে নাম ধৰি কোৱা নাই যে এইজন বাৰে বাৰে নিজৰ জননী জন্মভূমি ইমানটো দুৰ্ঘটনাৰ এজত লৈ যাব নালাগে কালি এই দুজন লৰা ছোৱালী যদি লৰাৰ মৃত্যু হলহেতেন আপোনালোকে ক'লেহেঁতেন অসম চৰকাৰে জবাব দিয়ক কিন্তু আসল দুখটো কাৰ ওপৰত আছিল ৰাজাতীৰ্থ জীৱনত যোনে বাক্সা জেল দেখাই নাই পাঁচটা যে সিএ আন্দোলনৰ সময়ত মৰিলে তেওঁলোকৰ কথা কেতিয়াবা আপোনালোকৰ মনত আহে নে নাই কেতিয়াবা মনত পৰে নে নাই কাৰোতো মনত নপৰে মাক বাপেকৰ মনত পৰি থাকে আজি এই দুজন লৰা যদি মৃত্যু হলহেঁতেন মাক বাপেকে জীৱনৰ কাৰণে দুজন সন্তানক হেৰুৱাই দিলেহেঁতেন আপোনালোকে হয়তো দুটা টিআৰপি পালেহেঁতেন গতিকে মই ভাবো যে হসা কথাখিনি আমাকে সুধি ল'ব না যে সেই জেলত এসি আছে নেকি মোক এটা হোৱাটছআপ কৰিলে মই ৰিপ্লাই দি দিম কক আৰু কি আছে yesterday what have happened outside the Baksa jail and given the fact that those people who have been identified by the police now their backgrounds seems to be influential so do you think that there is a pattern or a concerted attempt to re-establish the so যিদিনাখন অসমত মানুহে ঈদ নাপাতিবৰ বাবে সিদ্ধান্ত ল'ব সিদিনাখন মই কম যে একো প্যাটাৰ্ন নাই সেইকাৰণে মাই জাজমেন্ট ইজ ৰিজাৰ্ভ দুৰ্গা পূজা নাপাতিব সিদ্ধান্ত ললো ভাষণী নাপাতিব সিদ্ধান্ত ললো দীপাৱলী নাপাতিব সিদ্ধান্ত ললো
25 ডিসেম্বৰত বৰদিন আহি আছে আমি কি সিদ্ধান্ত ল'ম মই চাওঁ Mr. Chief Minister, if you can... তাৰ পিছত ঈদ আহিব তাৰ পিছত আমি পাতুনে নাই চাওঁ যদি সবেই ঈদো নাপাতে বৰদিনো নাপাতে তেতিয়ালে there is no pattern everybody দুখিত হৈ আছে কিন্তু সবেই যদি সব পাতে আৰু আমাকহে যদি পাতা বন্ধ কৰে তেতিয়াতো আমি কবই লাগিব there is a pattern বুলি সেইকাৰণে আজি মই একো নকওঁ আমি ৰখিব লাগিব to get this answer সেইকাৰণে আজিয়ে যদি মই কৈ দিওঁ pattern আছে that will be wrong গতিকে it is a matter যে we have to wait for next 3 4 5 months তেতিয়া আমি গম পাম যে প্যাটার্ন আছে নে নাই আজিয়ে কোৱাটো শুদ্ধ নহয় ইটোটো আপোনালোকে তাত ইনপুট নাই সাংবাদিক কেজনে মাটি মাটি লৈ আহিলে মানুহ কেজন ইনপুটটো পুৰা ইনপুট তাত কোনো নাছিল গোটেইখিনি পেপাৰৰ সাংবাদিকখিনি তাতে গুট খালে গুট খাই মাটি মাটি আনিলে লৰা ছোৱালী কেটাক তাৰ পিছত তাতে আৰম্ভ কৰিলে যে বাক্সাত লৈ আহিছে জুবিনৰ হত্যাকাৰী বুলি That is the first step. তাৰ পিছত দিঘলটঙা গাঁৱৰ পৰা মানুহখিনি গুছি আহিলে ওচৰত 11টা বজালৈকে তাত কোনো নাই আপোনালোকৰ চেনেল বিলাকতে লাইভ হৈ আছে তাত জনশূন্য মই মোৰ নিজৰ কোনো ইনফৰমেশন নাই আপোনালোকৰ চেনেল বিলাকতে চাব তাত এজনো মানুহ নাছিলে প্ৰথম অৱস্থাত মানুহখিনিক যেতিয়া লাইভ হল এই হৰে কৃষ্ণ পাঠক বোলা লৰাজনে প্ৰথম ফেসবুক কৰে around 11 o'clock তাৰ পিছত সাংবাদিক সকল গৈ পালে বাইট দিবৰ কাৰণে মানুহক মাতি আনিলে 34 people তাৰ পিছত বাইট দি থাকুতে দিঘলটঙা গাঁৱৰ পৰা এই মানুহখিনি ওলাই আহিলে তাৰ পিছত লাহে লাহে মানুহ জমা হল গতিকে আৰু ইন্টেলিজেন্স কোড থাকিব আমিতো লগে লগেহে গম পাইছো যে আমি গুৱাহাটীত ৰাখিব নালাগে বুলি কোৰ্টে অৰ্ডাৰ কেইটাত দিছে 10:30 বজাত 10:30 বজাত আপুনি কি ইন্টেলিজেন্স যোগাৰ কৰিব আমাৰ হাতত অপচন আছিল যে নলবাৰীত লৈ যাওঁ বা মঙ্গলদৈত লৈ যাওঁ বা আমি বাক্সাত লৈ যাওঁ কাৰণ আমি বহুত দূৰটো এখন গাড়ী চলাই যাব নোৱাৰি গতিকে আমাৰ হাতত অপচন আছিল যে গুৱাহাটীৰ পৰা 1 ঘণ্টাৰ ভিতৰত আমি যতে পাৰো তাত লৈ যাওঁ জাজে কলে ৰাখিব নালাগে বুলি গুৱাহাটীত জুডিচিয়াৰী মুখ্য ন্যায়িক দণ্ডাধীশে কলে যে তেখেতক গুৱাহাটীত নাৰাখিব কাৰণ তাত অজয় ফুকন আছে তাত ভিক্টৰ দাস আছে তাত আলফা আছে আৰু ৰাখা না আমিতো আমাক যতে জুডিচিয়াল কাষ্টডি মানে কি ন্যায়িক কাষ্টডি আজিৰ পৰা তেওঁ আমাৰ কাষ্টডিত নহয় জুডিচিয়াল কাষ্টডি ন্যায়িক জিম্মা কোড হ'ব হেতু ন্যায়ালয়ে নিৰ্ধাৰণ কৰে গমে পোৱা নাছিলে নহয় তেওঁলোকক আগদিনা আমি ইন্ডিকেট কৰি ৰাখিছো যে যদি কোৰ্টে কিবা কাৰণত গুৱাহাটী জেলত নাৰাখে তেতিয়া আমি 6-7খন জেলক ইন্ডিকেট কৰি ৰাখিছিলো মঙ্গলদৈ নলবাৰী বাক্সা গোৱালপাৰা গুৱাহাটীৰ কাষত যিমান মৰিগাঁও গোটেই কেখন জেলকে আমি কৈ ৰাখিছিলো যে ভাই যাব পাৰে কাৰণ আমিতো নাজানো আমি ভাবিছিলো যে কোৰ্টে কোনোবা এখন জেলৰ নাম ধৰি দিব যেতিয়া কোৰ্টে কলে যে তোমালোকে গুৱাহাটীৰ বাদে যতে ইচ্ছা তাতে লৈ যোৱা তেতিয়া আমি সিদ্ধান্ত ললো যে নলবাৰী জিলা আৰু গুৱাহাটী জেলৰ মাজতো কোনো পাৰ্থক্য নাথাকিব ইয়াত কয়েদি কম আছে তো তাতে লৈ যাম এটা মই কি কম কালিলৈকে হিতেশ দেৱ শৰ্মাই মোৰ এগেইনষ্টতে লিখি থাকে এটা মইও কম এটো মোৰ বিৰুদ্ধে বাপেক পুতেকৰ ষড়যন্ত্ৰ বুলিহে ক'ব লাগিব এটা ডাঙৰ কথা হৈছে যে যি সকলে মোৰ প্ৰতি আক্ৰমণ কৰে দুদিন পিছত আপোনালোক প্ৰথম অৱস্থাত তেওঁলোক আপোনালোকৰ লগত হিতেশ দেৱ শৰ্মা ইমান দিন আছিল আপোনালোকৰ লগত মানে আপোনালোক আৰু হিতেশ দেৱ শৰ্মা মোটামুটি এটা কেম্পতে আছে কালিৰ পৰা কেম্পটো ভাঙি গ'ল এটা হিতেশ দেৱ শৰ্মাক যদি মই কিবা কৰো অহা যোৱা কালি যদি মই কিবা কৰিলেতেন আপোনালোকে তো মোক একদম পিঠি ফালি দিলে আর হিতেশ দেৱ শৰ্মা মোৰ মানুহ নহয় আপোনালোকৰ মানুহ এটা কৰিব লাগে নে নালাগে আপোনালোকে কক এতিয়াও আপোনালোকৰ হে মানুহ তেওঁটো গুটে ফেসবুক খনন মোৰে এতিয়াতো মই উল্টাই কব খুজু যে আমাক বেয়া পোৱা মানুহখনে শত্ৰুতামি কৰি কালি গুটে ঘটনাটো কৰিলে থ্ৰ হিতেশ দেৱ শৰ্মা তেওঁ লৰা তেনেকেও মই কব পাৰো কিন্তু মইতো এটো কথা কোৱা নাই because as a CM I cannot be unreasonable মোক বহুতে কৈ আছে যে স্যার কৈ দিও গীতাৰ্থই কৰি দিলে হিতেশ দেৱ শৰ্মা তো আপোনাৰ এগেইনষ্টৰ মানুহ এই ইকোসিস্টেমৰ মানুহ আমাৰ বিৰোধী সিস্টেমটোত গটিকে
কৰি দিব পাৰিব যে এইটো কংগ্ৰেছে ষড়যন্ত্ৰ কৰিলে মইতো এইটো কোৱা নাই মইতো উল্টাই ডিফেন্ড কৰিছোঁ শত্ৰু হওক বন্ধু হওক মইতো উল্টাই ডিফেন্ড কৰিছোঁ যে যেটো পংকজে প্ৰশ্ন কৰিলে মইতো তাৰ লগত হাওঁবৰ দিব পাৰিলোহেঁতেন যে গোটেই ঘটনাটো হিতেশ দেৱ শৰ্মা লৰাই কৰিলে বুলি এইটোতো নহয় নহয় যেটো নহয়তো ক'ব লাগিব তাততো টাইমাৰটো চালে গম পাব ঘটনাটো কেইটাৰ ইটো ঘটনা কেইটাৰ তেওঁ কি কৰিছে কি কৰা নাই তদন্তটো সব আহিব কিন্তু হিতেশ দেৱ শৰ্মা কাৰ মানুহ পিছত লাষ্ট 3 মাহ কাৰ মানুহ 6 মাহ কাৰ মানুহ আপোনালোকৰ মানুহ এই গোটেই ঘটনাটোতো তেওঁৰে ফেসবুক পোষ্ট সার্কুলেশন হৈ আছে এনেকে মানুহবোৰ খৰি খৰি গৈ থাকিব সবৰ পতে যেতিয়া এটা ঘটনা হয় গুলি চালনা হয় তাৰ এটা দণ্ডাধীশ পৰ্যায় তদন্ত হয় এটো ৰুলতে আছে গতিকে তদন্ত ডেফিনেটলি হ'ব পুলিচে গুলি খুলিলেই তদন্ত হয় যে কিয় গুলি খুলিলে তাৰ উত্তৰ পুলিচে দিবই লাগিব কোৰ্টক গতিকে তদন্তটো অনিবাৰ্য কোনো কাৰো ব্যক্তিৰ বিৰুদ্ধে নহয় ঘটনাটোৰ ওপৰত হ'ব আৰু যোনে সাক্ষী দিয়ে যেনেকৈ আপোনালোকে যদি গৈ কয় যে এইটো মোৰ লগত ভিডিঅ' আছে টাইমিং ইজ 10:30 বেলেগ কথা কিন্তু আৰু ভিডিঅ' আছে যে এইটো বহুত পিছৰ টাইমিং হয় কাৰণ তেতিয়ালৈকেতো ময়ে যোগাযোগ কৰি আছো এইটো ঘটনাৰ সময়লৈকে ময়ে টিভি চাই আছো বাৰে বাৰে ময়ে ফোন কৰি আছো এটোতো একদম লাষ্টৰ কথা কিমান পুলিচ আহিলে কিমান নাহিলে মই ডিজিপিক ফোন কৰি আছো ডিজিপিও বেচেৰা দিল্লীত আছিল নাছিলে তো কাৰণ আমিনো কেনেকৈ জানো তাত যে মানুহ তাত যে যাব আমাৰ যদি ৰাজ আতিথ্য দিয়া প্ল্যান থাকিলেতেন তাততো আমি এইবিলাকে গোটেই খেলিমেলি কথা এটা টিভিয়ে কৈছে আমি তাত ৰাজ আতিথ্য দিবলৈ গৈছো যদি আমি ৰাজ আতিথ্য দিবলৈ গৈছো তাততো পুলিচ থাকিব লাগিব আকৌ আপুনি কৈছে তাত পুলিচ নাই তাৰ মানে আমিও গম নাপাওঁ যে তেওঁ তাতে যাব আৰু সেইকাৰণে তাত পুলিচ নাছিলে মাত্ৰ 60 গৰাকী পুলিচ আছিলে আমি একাৰণে কৰিব নোখোজিলো কাৰণ যি সময়তে জুডিচিয়েল কাষ্টডি দিয়ে তাৰ পিছত পুলিচে ৰাখিব নোৱাৰে আইনে হেতুক নামানে তেওঁক যদি ৰাখিব খুজিলোহেঁতেন আমি মেজিষ্ট্ৰেটৰ কাষতে বহাই থব লাগিব বা মেজিষ্ট্ৰেটৰ লগত যে এটা সেল আছে তাতে ৰাখিব লাগিব আৰু স্বাভাৱিকভাৱে আমাৰ সদায় চিন্তা থাকে যে ৰাজধানীৰ পৰা আমি অতৰাই লৈ যাম তেওঁক যে আমি অলপ পানবজাৰ ষ্টেচনলৈকে লৈ আহিলো ডিসাইড কৰাৰ কাৰণে সেইটো ৰং জুডিচিয়েল কাষ্টডিৰ পিছত কোৰ্টৰ অৰ্ডাৰ নোহোৱাকৈ পুলিচে আনিব নোৱাৰে তেওঁ যেতিয়াই আমি তেওঁক 14 দিন হোৱাৰ পিছত প্ৰডিউস কৰি দিলো তেখেতসকল ন্যায়ালয়ৰ প্ৰপাৰ্টি হৈ গ'ল তাত আৰু আমি ৰাতিলৈকে যিবিলাকে কৈছে যে গধূলিলৈকে লৈ যাব পাৰিলেতেন ৰাতি লৈ যাব পাৰিলেতেন হে অনুমতিটো পুলিচৰ নাথাকে ইমানখিনি সময় যেটো আমি ৰাখিলোহেতেন দ্যাট উড হ্যাভ বিন ইলিগেল কাষ্টডি